মহযুঁজ প্ৰেমিক অসমবাসীৰ ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে। চ' গাইজ আছাম গেমিং ফাৰুক ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব যে কেইটামান প্ৰকাণ্ড আৰু বিশাল মহ, যি মহকেইটাই নেকি এটা সময়ত বহুত ধুনীয়া যুঁজ দেখাইছিলে, বহুত ধুনীয়া যুঁজিছিলে, আৰু সেই মহকেইটা কিন্তু বৰ্তমান আমাৰ মাজত নাই, কাটি পেলোৱা হৈছে বা বিক্ৰী কৰি দিয়া হৈছিলে, কিন্তু পিছত একো গতি পোৱা নাই বা যুঁজত দেখা পোৱা নাযায়। চ' সেই মহকেইটাৰ বিষয়ে সেই মহকেইটাক আপোনালোকক দেখুৱাম, আৰু সেই মহকেইটাৰ কিমান কাৰ লগত যুঁজিছিলে, কেনেকৈ সকলো পাতি ক'ম, আৰু আপোনালোকে স্কিপ নকৰি পেলাই গোটেইখিনি ভিডিঅ' চাব, আৰু যিসকল নতুন সেইসকলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। চ' মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ, 2026 বৰ্ষ আহিলে যুঁজ আমি দেখিবলৈ পাম। 15 তাৰিখৰ পৰা যুঁজ আৰম্ভ হ'বই। আহতগুৰি, মেকিবেটা, বৈদ্যগুৰি, ৰণথলী সকলোৱে যুঁজ চাবলৈ পাবই। কিন্তু কেইটামান মহ ইমান ভাল যুঁজি যোৱা, বহুত বিশাল মহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইকেইটাৰ আমাৰ মনত পৰিব বহুত। তাৰ মাজত এটা হ'ল চুলেমান আলী মহটো, যিটো আগতে মুনিয়া আলীৰ আছিলে আৰু পিছত চুলেমান আলীয়ে কিনি আনিছিলে। মহটো বেছি যোৱাব পৰা নাছিলে 2025 বৰ্ষত, যাৰ বাবে দুৰ্ভাগ্যবশতঃ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাবলগীয়া হ'ল। চাই লওক, এয়া চুলেমান আলী মহটো স্মৃতি হিচাপে চাওক শেষবাৰৰ বাবে। আৰু ইয়াৰ পিছত চাওক ডিং খৰালি গাঁৱৰ যিটো বাটু হাজৰিকাৰ মহটো, এইটো এটা বহুত ভাল সুন্দৰ মহ আছিলে। আমি জানো কামপুৰত শিৱ বাবাক হৰুৱাইছিলে, তাৰপিছত ভালে যুঁজিছিলে, তাৰপিছত আকৌ জিনত আলীৰ লগতো বহুত ভাল যুঁজিছিলে, কিন্তু জালুগুটি আহি পেলাই চুলেমান আলী মহটোৰ লগত হাৰিছিলে, আৰু পিছত আমাৰ মাজৰ পৰা মহটো নাইকিয়া হৈ যাবলগীয়া হ'ল। আৰু স্মৃতি হিচাপে চাওক শেষবাৰৰ বাবে, আৰু যুঁজলৈ গ'লে প্ৰতিটো মুহূৰ্ততে মনত পৰিব ইহঁতৰ কথা। চাই লওক, মহটো বহুত সুন্দৰ আছিলে, শিঙে বাতিয়ে বহুতখিনি দীঘল ওখ আছিলে। চ' বহুত মৰম লগা মহ আছিলে, কিন্তু কি ক'ম, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। বহুত মিছ কৰিম মই স্পেচিয়েলি। চ' আপোনালোকেও কোনে মিছ কৰি আছে বহুত কমেণ্ট কৰি পেলাই জনাব। আৰু তাৰপিছতে বহুত মিছ কৰিবলগীয়া মহটো হ'ল মুছলিম উদ্দিন খাপকাটিৰ আগৰ মহটো। চাই লওক, বহুত স্বাস্থ্য পাতি বনাইছিলে, বহুত ভাল যুঁজ দেখাইছিলে 2024 বৰ্ষত, 2023 বৰ্ষত, কিন্তু 2025 বৰ্ষত কি হ'ল, বেছি যুঁজাবই পৰা নাই। যদিও লগাইছিলে নচৰ আলী মহটোৰ লগত, কিন্তু হাৰি গ'ল 10 মিনিটমান যুঁজি পেলাই। চ' যিকোনো হাৰা জিকাটো থাকেই, কিন্তু ইমান সুন্দৰ, ইমান ভাল, ইমান ভয়ংকৰ যুঁজ দেখুৱাই অহা এই মহটো কিন্তু আমাৰ মাজত নাই, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চাওক কিমান বিশাল মহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। মোৰ বহুত পচন্দৰ মহ আছিলে এইটো। চ' আৰু কোনে এই মহটোক বহুত ভাল পাইছিলে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। চাওক স্মৃতি হিচাপে চাওক শেষবাৰৰ বাবে, বহুত সুন্দৰ মহটো আছিলে। এয়া মুছলিম উদ্দিন খাপকাটিৰ মহটো। তাৰপিছত মিছ কৰিবলগীয়া বহুত সুন্দৰ মৰম লগা বহুত ভাল যুঁজ দেখি অহা মহটো হ'ল জাকিৰ হুছেইনৰ মহটো, যি মহটোৱে লালমিয়াৰ পৰা কিনিছিলে, আৰু এই মহটোৱে লালমিয়া কালিকেজাৰী তেখেতৰ তাত থাকোঁতে বহুত যুঁজিছিলে। এখন ফিল্ডতে 7-6খন যুঁজাইছিলে, বহুত যুঁজিছিলে, জিকিছিলে। ছদাত থাকোঁতেই জালালৰ মহটোৰ লগত যুঁজাইছিলে, হাৰিছিলে, কিন্তু বহুত সময় যুঁজিছিলে। চ' এই মহটো ফাইনেলি আমাৰ মাজত নাই, বহুত সুন্দৰ যুঁজিছিলে। 2025তো বহুত ভাল যুঁজিছিলে। তাৰপিছত চাওক ৰাইজ, আন এটা বহুত সুন্দৰ ডাঙৰ, এসময়ৰ অসমৰ ভিতৰত চবতকৈ ওখ আৰু দীঘল মহটো আছিলে। চাই লওক, বহুত সুন্দৰ মহ আছিলে, স্বাস্থ্য পাতি একদম বহুত সুন্দৰ আছিলে, যুঁজিছিলে, বহুত ভাল যুঁজিছিলে, কিন্তু হাৰা জিকা থাকেই। আমি দেখিছোঁ ইয়াৰ যুঁজ বেছি চবতকৈ ভাল হৈছিলে 2024, 23, 22 বৰ্ষত বহুত সুন্দৰ যুঁজিছিলে, কিন্তু 2025ত ইমান ভাল যুঁজিব পৰা নাছিলে। টিঙিয়ালী মহটোৰ লগত হাৰিছিলে, আৰু তাৰপিছত বিক্ৰী কৰি দিয়া হৈছিলে, আৰু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চাওক
এয়া সুন্দৰ মহটো আছিলে ৰসমচা দলবাৰী, যি মহটো আমাৰ কালিকাজাৰী গাঁৱৰ পৰা আনিছিলে আমিৰ হামজাৰ পৰা। আৰু চাওক এয়া বাবুলাল নাথ বাৰভুজীয়াৰ বিশাল মহটো। এই মহটোৰ কথানো কোনে পাহৰিব পাৰে। ইমান ভাল ভাল যুঁজ দেখাইছিলে, ইমান সুন্দৰ সুন্দৰ যুঁজ দেখাইছিলে, যিকেইটা যুঁজে মানে ৰাইজৰ মন জয় কৰি পেলাইছিলে। প্ৰথম আমি ইয়াৰ ভাল লগা যুঁজটোৰ কথা ক'বলৈ গ'লে টিঙিয়ালি দলবাৰীৰ মহটোৰ লগত যুঁজাইছিলে। চ' বহুত সুন্দৰ যুঁজিছিলে, ৰাইজে চাইছিলে। আৰু তাৰপিছত ত্ৰিদীপ হাজৰিকাৰ লগত যুঁজিছিলে, আৰু বহুতৰ লগত যুঁজিছিলে, মুনিয়ালিৰ লগত মানে যুঁজিছিলে, জিকিছিলে, বহুতৰ লগত যুঁজি পেলাই জিকিছিলে। চ' বহুত সুন্দৰ সুন্দৰ যুঁজ যুঁজিছিলে। কিন্তু ফাইনেলি 2024 বৰ্ষত মানে খলিলৰ যিটো মহ আছিলে, বাবুলাল খুৰাৰে মহ এইটো খলিলে ৰাখিছিলে। চ' তাৰ মহটোৰ লগত যুঁজোৱাৰ পিছত ইয়াৰ শিং ভাঙি গৈছিলে, আৰু যাৰ কাৰণে নেকি মানে মহটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাবলগীয়া হ'ল। চাওক বহুত সুন্দৰ মৰম লগা মহটো। চ' কাৰ কাৰ ইয়াৰ কথা মনত পৰে কমেণ্ট কৰি জনাব। আৰু এয়া হ'ল আপোনালোকৰ সন্মুখত এসময়ৰ অসম চেম্পিয়ন মহ, মানে জিন্নতালিৰ ডাঙৰ মহটো, যি মহটো এটা সময়ত গোটেই অসম কঁপাইছিলে। মৰিগাঁও নগাঁৱৰ বিখ্যাত মহ আছিলে। কোনো মহে লাগাতাৰ ইয়াক হৰুৱাব পৰা নাছিলে। বহুত বছৰ ই চেম্পিয়ন আছিলে। আৰু পিছত এবাৰহে নন্দ ডেকাৰ লগত হাৰি গৈছিলে, আৰু নন্দ ডেকা চেম্পিয়ন হৈছিলে। পিছত নন্দ ডেকাক হৰুৱাই পেলাই আকৌ জিন্নতালিৰ সৰু মহটো চেম্পিয়ন হৈছিলে। আৰু চাওক এইটো হ'ল খলিলৰ মহটো, যিটো বাবুলাল খুৰাৰে মহ আছিলে, কিন্তু খলিলে ৰাখিছিলে। আৰু সেই মহটো চাওক, মোৰ চেম্পিয়নৰ পিছত চবতকৈ ভাল লগা মহ আছিলে এইটো মহটো। বিশেষকৈ ইয়াৰ যিখন যুঁজ আছিলে বুদ্ধ ডেকাৰ লগত হৈছিলে, সেইখন যুঁজ কোনে কোনে চাইছে কমেণ্ট কৰি পেলাই জনাব। ইমান ভয়ংকৰ যুঁজিছিলে। আৰু বাবুলাল খুৰাৰ যিটো নেকি ডাঙৰ মহ আছিলে, আপোনালোকে চাইছে সেই মহটোৰ লগত ই কিমান ভয়ংকৰ যুঁজিছিলে। আপোনালোকে যিসকলে চাইছিলে 2024 বৰ্ষত গমেই পাইছিলে। চ' ইমান ভয়ংকৰ মহ এটা আছিলে, বহুত ভাল যুঁজ যুঁজিছিলে। আৰু এই মহটো 2025 বৰ্ষত যুঁজিছিলে, ভালে যুঁজিছে, কিন্তু হাৰিছে। আৰু পিছত শিং ভাঙি গ'ল নচুৰ আলি মহটো লগত লগোৱাৰ পিছত, যাৰ কাৰণে মহটো নেকি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাবলগীয়া হ'ল। চ' বহুত সুন্দৰ মহ আছিলে। কাৰ কাৰ এই মহটোৰ কথা মনত পৰে সকলোৱে কমেণ্ট কৰি পেলাই জনাব। চাওক আৰু এয়া হ'ল শ্বাহাদুল্লাহ আলি মুৰি মুছলমান গাঁৱৰ সুন্দৰ মহটো। 2023-24 বৰ্ষৰ স্বাস্থ্য পাতি বহুত সুন্দৰ আছিলে। বিশেষকৈ 2024 বৰ্ষৰ স্বাস্থ্য পাতি বহুত ভাল আছিলে, কিন্তু 2025 বৰ্ষৰ স্বাস্থ্য পাতি অলপ কমি গৈছিলে, কাৰণ বেমাৰ হৈ গৈছিলে। আৰু যাৰ কাৰণে বেমাৰ হৈ যোৱাৰ কাৰণে মহটো ইমান যুঁজাব পৰা নাছিলে। কিন্তু এখন যুঁজাইছিলে, জিকিছিলে আলি সিঙাৰ লগত, কিন্তু পিছত বেমাৰ হৈ পেলাই মহটো মৃত্যুবৰণ কৰিলে। চাওক বহুত সুন্দৰ মহ আছিলে। চাওক বহুত মনত পৰে মহটোৰ কথা। চাওক আৰু এই মহটো চাওক স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছিলে। আৰু এই মহটো আছিলে বুৰভাণ্ডা দীপাংকৰ দলৈৰ মহটো। 2024 বৰ্ষত বহুত সুন্দৰ সুন্দৰ যুঁজ দেখাইছিলে, কিন্তু 2025 বৰ্ষত ইমান ভাল যুঁজ দেখাব পৰা নাছিলে। বহুত স্বাস্থ্য পাতি বনাইছিলে, বহুত কষ্ট কৰি পেলাই, বহুত সুন্দৰ মহ আছিলে। কিন্তু কিবা কাৰণত 2025 বৰ্ষত ভাল যুঁজ দেখাব পৰা নাছিলে। আৰু কিন্তু এই মহটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চ' চিন্তা কৰি চাওক, কিমান ভাল ভাল মহকেইটা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, কিমান ভয়ংকৰ সুন্দৰ মহকেইটা চাওক। আৰু মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ, এই মহটোকতো সকলোৱে চিনিয়ে পায়। এই মহটো দলবাৰী টিঙিয়ালি মহটো বহুত সুন্দৰ সুন্দৰ যুঁজ দেখাইছিলে। আৰু কেইদিনমান আগতেই মহটো বিক্ৰী কৰি দিছিলে, আৰু কচাই বিক্ৰী কৰি দিছিলে। মহটো লিভাৰ বেয়া হৈ গৈছিলে, যাৰ কাৰণে আৰু মহটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চ' যুঁজত আমি বহুত মিছ কৰিম এই মহটোক, বহুত সুন্দৰ যুঁজ যুঁজিছিলে। চ' কাৰ কাৰ এই মহটোৰ কথা বহুত মনত পৰে সকলোৱে কমেণ্ট কৰি জনাব। আৰু বিশেষকৈ গোটেইকেইটা মহৰ প্ৰতিয়ে মনত পৰে, আৰু পৰিব যুঁজত যোৱাৰ পিছত যুঁজ তেতিয়া আৰম্ভ হ'ব। চ' কাৰ কাৰ বেছি মনত পৰে সকলোৱে কমেণ্ট কৰি পেলাই জনাব। চ' চাওক কিমান ভয়ংকৰ সুন্দৰ সুন্দৰ মহকেইটা আমি হেৰুৱাই পেলাইছোঁ।